আহকচোন একেলগে ভিডিঅ'টো চাওঁ। স্কিপ নকৰাকৈ, অলপ কাম আছিলে মই সেইকাৰণে ফুৰিব যোৱা মই এইখিনি ভিডিঅ'টো বনালোঁ। স্কিপ নকৰাকৈ আপোনাৰ মোৰ জাৰ্ণি যাত্ৰাখন আৰম্ভ হৈ গ'ল। ইতিমধ্যে মই আৰম্ভ কৰিলোঁ। শুৱনি পথৰ লগত সংযুক্ত হৈ আৰামত গৈ আছোঁ। কি ধুনীয়া বতৰো, একদম ডাৱৰীয়া বতৰ হৈ আছে। তো মজা, একদম ভিউবিলাক ধুনীয়া লাগে। মানে গাড়ীত যেতিয়া মই যাওঁ খোজকাঢ়ো ক'বালৈ, তো একদম মানে চিনাৰীবিলাক যিটো মানে হৈ যায়, একদম বঢ়িয়া লাগে মানে চাই কিনে। এক চাইডৰ পৰা মানে তাত মানে কিবা এটা হ'লেও মানে নিজৰ ভুল আছিল না নাই সেইটো মানে গম পোৱা যায়। যেনেকৈ কেমেৰাটো আমি ফ্ৰণ্টত যদি লগাই লওঁ তেনেহ'লে ধুনীয়াকৈ মানে কিবা এটা মানে ৰং ছাইড কোনোবা আহি কিনে কিবা কৰিলেও মানে কেপচাৰ হৈ যায়। সেইকাৰণে মই প্ৰায়লি ভিডিঅ'ত মই লগাই লওঁ, কাৰণ লং যাত্ৰা গ'লে মানে আমি এইটো সতৰ্ক হ'ব লাগে সকলোৱে। তো চব টাইমত একে মনটো নাথাকে, তো সকলো টাইমত বেলেগ বেলেগ ধৰণৰ মনটো হৈ থাকে। সেইকাৰণে ভৱিষ্যত কেনেকুৱা হৈ যায় সেইটো ক'ব নোৱাৰি। সেইকাৰণে আগতীয়া নিজে যে ড্ৰাইভিং কৰোঁতে অলপ সতৰ্কতা থাকিব লাগে নিজে নিজে। তো পৰিৱেশ ধুনীয়া হৈ আছে, কাৰণ লং যাত্ৰা আছিলে মোৰ। তো কমচে কম 18-19 মিনিটৰ ভিডিঅ' আছিলে, সেইকাৰণে মই অকণমান ব্ৰেক কৰি কিনে বনাবলগীয়া হৈছে। তো ইতিমধ্যে মই ধুনীয়াকৈ পাৰ হৈ আহি আছোঁ। যাত্ৰাটো আমাৰ ধুনীয়া আছিলে, কাৰণ কোনো ধৰণৰ ডিষ্টাৰ্ব নাই, ৰোডটো ফ্ৰী হৈ আছিলে। তো আহোঁতে সৌন্দৰ্যবিলাকো, বতাহবিলাকো মলিন হৈ থাকে, তো ধুনীয়া লাগে। বাইকত এটা খোজকাঢ়া মজাটোৱে বেলেগ মানে। তো সকলোৱে জানে বাইকত যেতিয়া আমি ড্ৰাইভ কৰোঁ ধুনীয়া লাগে। চাৰিও ছাইডে মানে সৌন্দৰ্যটো দেখা পোৱা যায়, আৰু ধুনীয়া পৰিৱৰ্তন যদি ডাৱৰীয়া থাকে তেতিয়াহ'লে আৰু খুবেই মজা লাগে। তো ইতিমধ্যে মই চাহপাত বাগানত আহি পালোঁ। তো সদায় আপোনালোকে দেখা পায়ে থাকে, মই এইখিনিতে প্ৰায়লি ভিডিঅ' বনাই থাকোঁ। তো ধুনীয়াকৈ আহি চাহপাত বাগানৰ মোমেণ্টটো এটা ধুনীয়া সৌন্দৰ্য লাগে। এইখিনি জেগাটো মই প্ৰায়লি থাকোঁ, আহি কিনে ভিডিঅ' চিডিঅ' বনাওঁ, ভাল লাগে এইখিনি জেগাটো। তো সুন্দৰ পৰিৱেশ, সেউজীয়া হৈ আছে এতিয়া, কাৰণ বাৰিষা দিনটো পাৰ হোৱা নাই। যদি বাৰিষা দিন পাৰ হৈ যায় তেতিয়া আৰু আকৌ মানে পাতকেইটা সৰি গ'লে অকণমান বেয়া লাগে, কিন্তু বাৰিষা দিনত সেউজীয়া হৈ থাকিলে ধুনীয়া লাগে জেগাখিনি। তো প্ৰায়লি মই এইখিনি ভিডিঅ'টো দিয়ে থাকোঁ। তো তথাপি আজি আকৌ দিলোঁ, কাৰণ মই যাত্ৰাটো আৰম্ভ কৰিয়ে থাকোঁ। তো ইতিমধ্যে আমাৰ জেগাখিনি আহি পাব আৰু ৰজাগাঁও। তো এইখিনি মোমেণ্ট সকলোৱে চাব ধুনীয়াকৈ। ধুনীয়া প্ৰকৃতিৰ মাজত খাপ খাই থকা পৰিৱেশ হয়। তো ইতিমধ্যে মই আহি পালোঁ। তো আজিৰ ভিডিঅ' ইয়াতে মই সমাপ্ত কৰোঁ, কাৰণ লং ড্ৰাইভ হৈ গ'ল। এতিয়া 3 মিনিটৰ ভিডিঅ'। ধন্যবাদ।